নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আমাৰ বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীৰ লগত শিক্ষামূলক ভ্ৰমণৰ বাবে আহিছোঁ আৰু আমি আহিছোঁ আজি ঐতিহ্যমণ্ডিত যি সূৰ্য পাহাৰলৈ আহিছোঁ। আহক তেন্তে এয়া সূৰ্য পাহাৰৰ পৰা আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাই পেলাই আপোনালোকে জনাব আপোনালোকৰ কেনেকুৱা লাগিল মতামত। এতিয়া ৰাতিপুৱা প্ৰায় 6:30 মান বাজিছে আৰু আমি গৈ আছোঁ স্কুললৈ বুলি, কিয়নো আজি আমাৰ স্কুলৰ পৰা এটা শিক্ষামূলক ভ্ৰমণ যোৱা হ'ব ছাত্ৰ ছাত্ৰীসকলৰ লগত। আৰু সেই ভ্ৰমণটো হৈছে শ্ৰী সূৰ্য পাহাৰলৈ, আৰু তাত গৈ পেলাই আপোনালোকো দেখুৱাবলৈ চেষ্টা কৰিম শ্ৰী সূৰ্য পাহাৰৰ বিশেষ কিছুমান দৃশ্য। আমি আহি পোৱাৰ কিছু সময় পিছতে আমি যাত্ৰা আৰম্ভ কৰিছোঁ গোৱালপাৰা জিলাৰ ঐতিহাসিক শ্ৰী সূৰ্য পাহাৰলৈ বুলি। কিছু দূৰ অহাৰ পিছতে আমি আহি পালোহি নৰনাৰায়ণ সেতু। এই নৰনাৰায়ণ সেতু মুকলি কৰা হৈছিলে 1998 চনত, আৰু এই নৰনাৰায়ণ সেতু হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত তৃতীয়খন দলং, আৰু এই দলঙৰে আমি গৈ আছোঁ সকলো সূৰ্য পাহাৰলৈ বুলি। তাৰপিছত আমি প্ৰায় 2.5 ঘণ্টা যাত্ৰা কৰি আহি পালোহি ঐতিহাসিক শ্ৰী শ্ৰী সূৰ্য পাহাৰ, গোৱালপাৰা জিলাৰ শ্ৰী সূৰ্য পাহাৰত। আমি আহি পোৱাৰ পিছতে ইয়াতে বহুতো বান্দৰ দেখা পালোঁ। ইয়াৰ যিটো পিকনিক স্পট, এই পিকনিক স্পট বহুত বান্দৰ আছে, আৰু এই বান্দৰবিলাকে মানুহে দিয়া বিস্কুট কল এইবোৰ খায়, আৰু সেইবোৰ চাই পেলাই আমি কিছু সময় ৰ'লোঁ। ৰোৱাৰ পিছতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে চাহৰ ব্যৱস্থা কৰা হৈছিলে। ছাত্ৰ ছাত্ৰীসকলে চাহ খাইছে। চাহ খোৱাৰ পিছতে আমি যাম এতিয়া সূৰ্য পাহাৰৰ বিভিন্ন ভিউ পইণ্ট চাবৰ বাবে। এতিয়া আমি ছাত্ৰ ছাত্ৰীসকলক লগত লৈ গৈ আছোঁ সূৰ্য পাহাৰৰ বিভিন্ন ভিউ পইণ্ট চাবৰ বাবে। আৰু এই সূৰ্য পাহাৰৰ বিষয়ে আপোনালোকক ক'ব বিচাৰোঁ যে এই শ্ৰী সূৰ্য পাহাৰত প্ৰায় 99,999টা শিৱলিংগ আছে, আৰু এই সূৰ্য পাহাৰক দ্বিতীয় কাশী বুলিও কোৱা হয়। আমি আহি পালোঁ প্ৰথম ভিউ পইণ্টটো, শ্ৰী সূৰ্য পাহাৰৰ প্ৰথম ভিউ পইণ্টটো। আৰু এই ভিউ পইণ্টটোত আপোনালোকে দেখা পাইছেনে, এয়া হৈছে এটা মন্দিৰ, আৰু এই মন্দিৰটো হৈছে দশভুজা মন্দিৰ, অৰ্থাৎ শ্ৰীকৃষ্ণৰ যি দশ অৱতাৰ, সেই দশ অৱতাৰৰ পূজা কৰা হয় ইয়াতে এই মন্দিৰ ভাগত। আৰু চাওক তাৰ পৰিৱেশ। তাৰপিছতে আমি শ্ৰী সূৰ্য পাহাৰৰ দ্বিতীয়টো ভিউ পইণ্টলৈ আহিলোঁ। এই ভিউ পইণ্টত বহুতো শিৱলিংগ দেখা পোৱা যাব, কিন্তু এই শিৱলিংগবোৰ প্ৰথমে বহুতো ওপৰত আছিল, কিন্তু 50 চনৰ যি বৰ ভূমিকম্প, সেই বৰ ভূমিকম্পত তললৈ খহি পৰে এই শিৱলিংগবোৰ। তাৰপিছত এইটো দেখাবলৈ এটা কুঁৱাৰ দৰে এটা শিৱলিংগ, এইটো শিৱলিংগৰ আকৃতিটো অলপ বেলেগ ধৰণৰ, চাওক আপোনালোকে। তৃতীয়টো ভিউ পইণ্টলৈ গৈ আছোঁ। এই তৃতীয়টো ভিউ পইণ্টত ডাঙৰ ডাঙৰ 3টা শিৱলিংগ আছে, আৰু সেই শিৱলিংগকেইটা ইয়াত দেখা পাইছোঁ অলপকৈ। সেই শিৱলিংগকেইটা চাবৰ বাবে আমি সকলো গৈ আছোঁ। ওপৰলৈ বহুত আপ আছে, ভৰি বিষাই যায়। আপোনালোকো আহিলে গম পাব যে কিমান ওপৰত আছে। এতিয়া আপোনালোকে অনুভৱ কৰিব পাৰিছে নাজানো ইয়াৰ ভিডিঅ'টো চাই। চাওক এটা ডাঙৰ শিৱলিংগ এইটো এটা, তাৰপিছত আৰু কেইটামান আছে। চাওক এই 3টা শিৱলিংগ একেলগে আছে। চাওক 3টা শিৱলিংগ। এতিয়া আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত লৈ পেলাই গৈ আছোঁ এখন অতি পুৰণি বিদ্যালয় চাবৰ বাবে, যি বিদ্যালয়খন স্থাপন কৰিছিল 9ম-10ম শতিকাতে, এতিয়াৰ পৰা প্ৰায় 1000 বছৰ আগত। সেই বিদ্যালয়খনৰ ছাত্ৰসকলে বোলে ইয়াৰ শিৱলিংগবোৰ নিৰ্মাণ কৰিছিল বুলি তেওঁলোকে বিশ্বাস কৰে, আৰু এই বিদ্যালয়খন হৈছে এইখন। এই বিদ্যালয়খনৰ ভগ্নাংশ এতিয়াও আছে, প্ৰায় 1000 বছৰ পুৰণি 9ম-10ম শতিকাতে স্থাপন কৰা হৈছে এখন স্থাপত্য শিল্পৰ এখন বিদ্যালয়। এতিয়া আমি গৈ আছোঁ এটা ডাঙৰ গুহা চাবৰ কাৰণে। সেই গুহাটো হৈছে জৈন গুহা, আৰু আপোনালোকক জনাব বিচাৰোঁ যে শ্ৰী সূৰ্য পাহাৰ পৃথিৱীৰ একমাত্ৰ স্থান য'ত হিন্দু, বৌদ্ধ আৰু জৈন এই 3টা দৰ্শনৰ সমাৱেশ ঘটিছে, আৰু ইয়াৰ যি শিৱলিংগবোৰ প্ৰায় 1000 বছৰ পুৰণি। আৰু ইয়াৰ এই শিৱলিংগবোৰ দেখিছেনে, এই শিৱলিংগবোৰ নিৰ্মাণ কৰা হৈছিলে প্ৰায় 9ম-10ম শতিকাতে, আৰু সেয়া যে নিশ্চিত কৰিছে আমাৰ ভাৰতবৰ্ষৰ পুৰাতত্ত্ব বিভাগে। এতিয়া আমি গৈ আছোঁ সেই গুহাটো চাবৰ বাবে, যিটো গুহা হৈছে জৈন গুহা বুলি কোৱা হয়, জৈন ধৰ্মৰ এক গুহা, আৰু সেই গুহাটো চাবৰ বাবে আমি এতিয়া গৈ আছোঁ। চাওক চাৰিওফালে শিৱলিংগ, ইয়াতো দেখিছে, ইয়াত 2টা শিৱলিংগ আছে। চাওক এতিয়া আমি গৈছোঁ শিলৰ সেই জৈন গুহাটো চাবৰ বাবে। শিলৰ ডাঙৰ ডাঙৰ শিলৰ এটা গুহা, সেই গুহাটোৰ ভিতৰত কি আছে নাজানো এতিয়ালৈকে, সেইটো চাবৰ বাবে গৈ আছোঁ। তাতে বহুত মানুহ যোৱা দেখা গৈছোঁ, কাৰণ সেই গুহাটো বহুত বেছি বিখ্যাত এই সূৰ্য পাহাৰৰ। এতিয়া বহুত আপত আছে গুহাটো, যাওঁতে ভাগৰ লাগি যায়গৈ। আমি আহি পালোঁ সেই গুহাটো, এইটোৱে হৈছে সেই বিখ্যাত গুহাটো। সূৰ্যৰ ৰেঙনি পৰিছে, চাওক কি ধুনীয়া এটা পৰিৱেশ।
এয়া সময় প্ৰায় 3টামান বাজিছে, আবেলি 3টামান বজাৰ সময়। আহক এতিয়া প্ৰৱেশ কৰোঁ সূৰ্য পাহাৰৰ সেই বিখ্যাত গুহাটোত। আপোনালোকো আহক মোৰ লগে লগে। এয়া প্ৰথমতে পোহৰ অলপ পাই তাৰপিছত লাহে লাহে আন্ধাৰ হৈ যাব। মই মোবাইলৰ লাইটটো জ্বলাই লওঁ ৰ'ব। এয়া চাওক, এয়া হৈছে শ্ৰী সূৰ্য পাহাৰৰ বিখ্যাত গুহা। সূৰ্য পাহাৰৰ এই বিখ্যাত গুহাটোৱে বহুতো দৰ্শনাৰ্থীক আকৰ্ষিত কৰে আৰু আমিও তাকে চাবৰ বাবে আহিলোঁ। চাই মেলি মই বাহিৰলৈ ওলাই আহিছোঁ লাহে লাহে। এতিয়া আমাৰ প্ৰায় চাই মেলি শেষ হৈছে আৰু শেষত আমি আপোনালোকক দেখাইছোঁ শ্ৰী সূৰ্য পাহাৰৰ সূৰ্য মন্দিৰ। এই সূৰ্য মন্দিৰ গোটেই ভাৰতবৰ্ষত প্ৰায় 7টা আছে। এই 7টাৰ ভিতৰত এইটো এটা অন্যতম সূৰ্য মন্দিৰ। তাৰপিছত আমি খাবলৈ আহিলোঁ কুঁহিয়াৰৰ ৰস। কুঁহিয়াৰৰ ৰস খাবলৈ আহি দেখা পালোঁ এইটো এটা বেলেগ ধৰণৰ নতুন মেচিন। এই মেচিনটো মানে কুঁহিয়াৰ ৰসটো চাফা হয়, আগৰ দিনৰ সেই পুৰণা মেচিন নহয়। আৰু ইয়াতে কুঁহিয়াৰ ৰস খালোঁ, যিহেতু ভাগৰ লাগিছে, বহুত বগাবলগীয়া হৈছে পাহাৰ বগাই মেলি আহি আমি কুঁহিয়াৰ ৰস খাইছোঁ। এয়া চাওক, কুঁহিয়াৰ ৰস খাই মেলি আজি আমাৰ চোৱা প্ৰায় শেষ হৈছে। সম্পূৰ্ণ চাব নোৱাৰি একেদিনাই, কিন্তু যিমানখিনি পাৰি আমি আজি চাব চেষ্টা কৰিছোঁ আৰু আপোনালোককো দেখাব চেষ্টা কৰিছোঁ। এয়া কুঁহিয়াৰ ৰস খাই লওঁ ৰ'ব। তাৰপিছত আমাৰ ছাত্ৰ ছাত্ৰীসকলে খাদ্য গ্ৰহণ কৰি আছে। আজিৰ সূৰ্য পাহাৰৰ যি ভ্ৰমণ, সেই ভ্ৰমণৰ খাদ্য গ্ৰহণ কৰি আছে। এয়া চাওক, সকলো ধুনীয়াকৈ বহিছে পৰিপাটিকৈ বহি মেলি। তাৰপিছত আমাৰ দুজন লগৰ ছাৰ আহিছে লগত। এই ছাৰ দুজন আমাৰ স্কুলৰে আছিল আগতে, তাৰপিছত মিউচুৱেল হৈ তেওঁলোক গৈছিল। তেওঁলোকৰ ঘৰ এই গোৱালপাৰা ডিষ্ট্ৰিক্টতে, আৰু সেয়েহে আমাৰ পিকনিক কাৰণে তেওঁলোক দুজন আহিলে। এয়া অমিত ছাৰ আৰু লগত দত্ত ছাৰ। তাৰপিছত শেষত আমি চালোঁ পুৰাতত্ব বিভাগৰ এটা সংগ্ৰহালয় সূৰ্য পাহাৰত থকা, আৰু এই সংগ্ৰহালয়ত থকা এই মূৰ্তিবোৰ তাতে উদ্ধাৰ কৰা বুলি তেওঁলোকে জানিবলৈ দিছে। এতিয়া আমি শ্ৰী সূৰ্য পাহাৰৰ শিক্ষামূলক ভ্ৰমণ সামৰণি মাৰি ঘৰলৈ উভতনি যাত্ৰা কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ যদি ভাল লাগিছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰি আজি ইমানতে সামৰিলোঁ। ধন্যবাদ।